Hello, my lovely students. অন্য এটা মোৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আমাৰ আজিৰ পাঠ হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ভাৰ্সেস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰায় দেখা পাওঁ যে সিহঁতৰ মাজত এই দুই প্ৰকাৰ টেন্সৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰায় ভুল হয় বা সিহঁতৰ কনফিউজন হয়। আহচোন এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ শুদ্ধ ব্যৱহাৰ শিকো। প্ৰথমতে হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, ৰাইট? মই শৰ্ট ফৰ্মত লিখিছো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স খুবেই সহজ। মই প্ৰথমতে তোমালোকক ষ্ট্ৰাকচাৰটো লিখি দিছো। ষ্ট্ৰাকচাৰটো এনেকুৱা, সাবজেক্ট আহিব প্ৰথমতে, সাবজেক্ট যিকোনো বাক্যৰ প্ৰথমতে সাবজেক্ট আহে except imperative sentence. Subject will be followed by am, is, are. Subject অনুসৰি am, is, are আহিব plus verb plus ing. So verbত ing plus হ'ব কিয়নো continuous tense. এইটো হৈছে present continuous tenseৰ structure. এটা present continuous tense ক'ত ব্যৱহাৰ হয় মই তোমালোকক বুজাই আছো। চাবাচোন, মই এটা এক্সাম্পল দিম। প্ৰথমতে we are learning English grammar. English short form লিখিছো grammar. Subject we plural, subject যদি plural হয় are হ'ব, subject যদি singular হয় either am or is হ'ব. So we are, I am, we are, he is, she is, it is, they are. তো তোমালোকে এইটো নিশ্চয় জানা, singular হলে am, is, plural হলে are. We are, verb learn, ing plus হৈছে learning. So we are learning English grammar. এটা কথাটো হ'ল কেতিয়া ব্যৱহাৰ হয়, যেতিয়া কোনো এটা কাম কোৱা মুহূৰ্তত চলি থাকে, some action which is going on at the time of speaking, some activity which is going on at the present moment, some act which is going on right now. তেনেকুৱা অৰ্থত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। অৰ্থাৎ কামটো কোৱা মুহূৰ্তত বৰ্তমানত চলি আছে, তেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। ওকে, বুজি পাইছা নিশ্চয়? আৰু এটা সেন্টেন্স লিখিব পাৰোঁ আমি, যেনে the children লিখো, the children, child plural, children, the childrenৰ লগত are হ'ব কিয়নো children subject to plural. The children are play ing plus হ'ব যেহেতু continuous tense. The children are playing, ইয়ালৈকে present continuous tense structure হৈছে, কিন্তু বাক্যটো সম্পূৰ্ণ কৰাৰ কাৰণে আমি এটা অবজেক্ট দিম, the children are playing cricket. আৰু অলপ মিনিংফুল কৰাৰ কাৰণে অলপমান যোগ দিম, the children are playing cricket in the field. ঠিক আছে, in the field. FIELD. The children are playing cricket in the field. কিয়নো ক্ৰিকেট খেলা কামটো ল'ৰা ছোৱালীবিলাকৰ কোৱা মুহূৰ্তত চলি আছে, বৰ্তমানত বা বৰ্তমান মুহূৰ্তত চলি আছে, গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হৈছে। ভেৰি চিম্পল। এতিয়া আহোঁ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সলৈ। ঠিক আছে, মই এইখিনি এতিয়া ইৰেজ কৰি দিব লাগিব। মই এইখিনি ইৰেজ কৰি দিছোঁ। ওকে, মই এইখিনি ইৰেজ কৰি দিলোঁ। এতিয়া আহোঁ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস, সৰি এইটো আকৌ ইৰেজ কৰিব লাগিব। প্ৰেজেন্ট, অ'কে, প্ৰেজেন্ট
perfect continuous tense. Continuous. Present perfect continuous tense খুবই দরকারি টেন্স। এটা লগে রেজ করিছো। One of the most important tense in English grammar. এতিয়া মই উদাহৰণ লম ইয়াতো উদাহৰণৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস স্ট্রাকচাৰটো যদি আমি লিখো স্ট্রাকচাৰটো এনেকুৱা স্ট্রাকচাৰ বা ফৰ্মটো form of the sentence এনেকুৱা subject আহিব subject will be followed by have been যদি subject to plural হয় have been হবো subject to যদি singular হয় has been so either have been or has been plus verb ing plus থাকিব এইটো হৈছে স্ট্রাকচাৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য লিখিলে এইটো স্ট্রাকচাৰ লিখিব লাগিব এতিয়া উদাহৰণ দিছো মই দুটা example আমি আগৰ সেন্টেন্সটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সলৈ পৰিৱৰ্তন কৰিব পাৰো চেঞ্জ কৰিব পাৰো কি লিখিছিলো মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিছিলো we are learning english grammar now তুমি যদি মন কৰা তোমালোকে পজ কৰি ভিডিওটো আকৌ আগলৈ চাব পাৰা we are learning english grammar now এটা we are learning english grammar now আমি এটো স্ট্রাকচাৰত যদি লিখো তেতিয়া প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হৈ যাব কিন্তু অৰ্থৰ পাৰ্থক্য হ'ব মই তোমালোকক অৰ্থটো কৈ আছো কি হ'ব we have been will লগত have been হ'ব কিয়নো সাবজেক্ট টু প্লুৰেল we have been learning english grammar শর্টতে লিখিছো মই we have been learning english grammar ইয়ালৈ কি হ'ব কিন্তু আমি যদি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ কমপ্লিট সেন্সটো আনিব লাগে তেতিয়া ইয়াত আমি অলপমান ডিউৰেচন এটা দিব লাগিব we have been learning english grammar since morning এতিয়া এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ অৰ্থ প্ৰকাশ কৰিছে ইয়াত কি হৈছে ইয়াত the action started in the past ইয়াত ক্ৰিয়াৰ কামটো অতীততে আৰম্ভ হৈছিল পাষ্টত আৰম্ভ হৈছিল কিয়নো ইংলিশ গ্ৰামাৰ আমাৰ শিক্ষা কামটো ৰাতিপুৱা আৰম্ভ হৈছিল কিন্তু এতিয়াও চলি আছে সো যদি এনেকুৱা অৰ্থ প্ৰকাশ কৰে যে কিবা এটা কাম কিবা এটা এক্টিভিটি অতীতত আৰম্ভ হৈছিল আগতেই আৰম্ভ হৈছিল কিন্তু বৰ্তমানেও চলি আছে তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগিব ফৰ এক্সাম্পল এটা উদাহৰণ আৰু এটা উদাহৰণ তোমালোকক দি দিছো বুজি পাইছা we have been learning english grammar since morning মই যদি এইটো লিখো c লগত কি হ'ব has been c to singular plural যদি sorry subject to singular হয় she has been এটা একটা বেলেগ ভার্ব লম read ভার্বটো লম read so reading হ'ব continuous যেহেতু she has been reading the book for 2 hours এটা ডিউৰেচন দি দিব লাগিব she has been reading the book for 2 hours এই বাক্যটো তুমি লক্ষ্য কৰিবা তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল খুবেই সহজ ইয়াতো পঢ়া কামটো তাইৰ 2 ঘণ্টা আগতে আৰম্ভ হৈছিল she started reading the book 2 hours earlier 2 hours back but she is still reading the book গতিকে তোমালোকে ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কিয়নো কামটো আগতে আৰম্ভ হৈছিল অতীতত এতিয়াও চলি আছে so she has been reading the book for 2 hours ইয়াতে কি হয় ইয়াতে ফোকাসটো ডিউৰেচনৰ ওপৰত হয় focus is on duration ঠিক আছে for how long the work has been going on ইমান সময় ধৰি কামটো চলি আছে এটা ডিউৰেচন থাকে কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস তোমাৰ কোৱা মুহূৰ্তত জাস্ট চলি থাকে এইটো হৈছে ইয়াৰ ডিফাৰেন্স ঠিকে আশা কৰো তোমালোকে বুজি পাইছা তথাপিতো মই এটা তোমালোকক আকৌ ট্ৰিক দিম এইখিনি ইৰেজ কৰি দিব লাগিব এইখিনি মই ইৰেজ কৰি দিছো সরি এইখানে মই ইরেজ করে দিছো এইখানে একটা ট্রিক আছে
প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব নে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব এইটো আইডেণ্টিফাই কৰাৰ কাৰণে তোমালোকে এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰা ট্ৰিকটো হ'ব কি ট্ৰিক হয় ট্ৰিক a quick trick to remember এনেকৈ লিখি দিছোঁ a quick trick to remember a quick trick to remember কি কৰিব লাগিব দুটা প্ৰশ্ন সুধিব লাগিব দুটা কোৱেশ্চন কৰিব লাগিব যে তুমি প্ৰথম কোৱেশ্চনটো কৰিবা if the work is going on at the present moment if the work is going on right now is the action going on at the time of speaking কামটো কোৱা মুহূৰ্তত চলি আছে নেকি যদি yes হয় তেতিয়া তুমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিবা ফৰ এক্সাম্পল কি হ'ব তুমি কোৱেশ্চনটো কৰিবা কোৱেশ্চনটো হ'ব এনেকুৱা whether the work action যিটো হওক is going on at the present moment whether the work is taking place at the time of speaking যদি yes হয় answerটো yes তেতিয়া present continuous হ'ব তেতিয়া কি হ'ব present continuous tense হ'ব present continuous tense হ'ব উদাহৰণস্বৰূপে it is raining it's raining outside এটা simple sentence লিখিছো it's raining outside বাহিৰত বৰষুণ দি আছে অৰ্থাৎ কোৱা মুহূৰ্তত বৰষুণ দি আছে বাহিৰত কিন্তু যদি কোৱেশ্চনটো তুমি যদি কোৱেশ্চনটো এনেকৈ কৰা ডিউৰেশ্যন এটা দি কৰা তুমি if the work started in the past if the work কাম যেটোৱে নহওক if the action started in the past and is still going on যদি answer yes হয় the work was going on but the work started in the past yes যদি answer to yes হয় তেনেহলে তুমি present perfect continuous tense ব্যৱহাৰ কৰিব লাগিব যেনে মই এটা ইয়াত টাইপ কৰিছো ফৰ এক্সাম্পল এই বাক্যটো ল'ব পাৰা it is raining to it has been raining লিখি দাও it has been raining outside since yesterday লগাই দাও since yesterday it has been raining outside since yesterday বৰষুণ দিয়া কামটো যোৱাকালি আৰম্ভ হৈছে আৰু এতিয়াও বৰষুণ দি আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হৈছে সো সিম্পল সো আশা কৰো তোমালোকে ইয়াত বুজি পাইছা কিন্তু ইয়াত মই এটা এক্সাৰসাইজ দিব লাগিব কিন্তু এক্সাৰসাইজ মই যদি আলোচনা কৰিব যাম ভিডিওটো দীঘল হ'ব গতিকে মই এটা অন্য ভিডিওত এক্সাৰসাইজ এটাৰ ওপৰত আলোচনা কৰিম এই ভিডিওটো তোমালোকে চাই ল'ব পাৰিবা আশা কৰো তোমালোকে এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ মাজত থকা পাৰ্থক্যটো অৰ্থৰ পাৰ্থক্যটো সিচুৱেচনৰ ডিফাৰেন্সটো ধৰিব পাৰিছা ষ্ট্ৰাকচাৰটো তোমালোকে অলৰেডি জানাই টেন্স আৰু যদি টেন্সৰ ওপৰত তোমালোকে বিশদভাৱে শিকিব খোজা তেনেহলে মই টেন্সৰ ওপৰত এটা সিৰিজ উলিয়াম তোমালোকে কমেন্টত লিখিব পাৰা ওকে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে শেয়াৰ আৰু লাইক কৰিবা আৰু কমেন্ট কৰিবা যদি কিবা তোমালোকৰ ডাউট থাকে থ্যাংক ইউ